হয়, মই বৰ্তমান উপস্থিত আছো 52 নং জাগীত সমষ্টিৰ আহমদগুৰিৰ যি 1 নং মৰাকলং প্ৰাথমিক বিদ্যালয় মই বৰ্তমান উপস্থিত আছো আৰু আজি পুৱা 7 বজাৰ পৰাই ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে ৰাইজ। আৰু মই প্ৰথমে সামগ্ৰিক পৰিৱেশ দেখুৱালে মই অনুৰোধ জনাইছো। জাগীৰোড সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা হৈছে 2,50,427 জন আৰু তাৰে পুৰুষ হৈছে 1,24,805 জন, আনফালে মহিলা হৈছে 1,25,620 জন আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে 2 জন। আৰু এনেদৰে মৰাকলং প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে ওলাই আহিছে ৰাইজ। আৰু পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু খন্তেক সময় পূৰ্বে ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থী যি বুবুল দাসে ভোটাধিকাৰ সাব্যস্ত কৰি ইয়াৰ পৰা ওলাই গৈছে আৰু কিছু খন্তেক সময় পিছতে ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰাৰ্থী পীযুষ হাজৰিকাই এই কেন্দ্ৰতে ভোট গ্ৰহণ কৰিব আৰু আমি তাৰে কিছু দৃশ্যাংশ দেখুৱাই আছো। ইয়াত কিছু ভোটাৰ আছে, ভোটাৰসকলৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? নিশ্চয় যোৱা 5টা বছৰত যেনেদৰে উন্নয়ন কৰিছে চৰকাৰখনে, এইবুলি আমি তেনেদৰে উন্নয়ন হোৱাটো বিচাৰোঁ। সেয়েহে আমি ভোট সাব্যস্ত কৰিবলৈ আহিছোঁ। কি ক'ব নৱপ্ৰজন্মক? কি ক'ব, ভোট দিব আহিছো দাদা। এতিয়া আধা ঘন্টা 1 ঘন্টা মানে হৈ গ'ল, দিব পৰাই নাই, লাইনতে ফচি আছো এতিয়া। এয়া আছিলে সাধাৰণ ভোটাৰ মন্তব্য। আৰু মই পোনে পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হৈছে 1 নং মৰাকলং প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰ আৰু ভোট গ্ৰহণ কেন্দ্ৰত এনেদৰে লাইনত খাৰা হৈছে পুৰুষ মহিলা সকলো। আৰু মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যদি সম্ভৱ হয় মহিলা আছে মহিলাসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব নৱপ্ৰজন্মক? কি ক'ব? ভালে আৰু ভালে নৱপ্ৰজন্ম সকলোৱে ওলাই অহাটো বিচাৰে ভোট দিবলৈ। চবে ওলাই আহিব ভোট দিবলৈ। 12টা 1টা 2টা বজালৈকে চবে আহিব। এতিয়া মানুহ চব আজৰি হৈ পেলাইহে আহিব ভোট দিবলৈ সাজু। সাজু। এয়া আছিলে সাধাৰণ ভোটাৰৰ মন্তব্য। আৰু মই কিছু পৰিৱেশ দেখুৱাবলৈ পুনৰ মোৰ সতীৰ্থক অনুৰোধ জনাইছো। এনেদৰে 1 নং যি মৰাকলং প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ত ভোট গ্ৰহণ কেন্দ্ৰত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি পোনে পাটৰধৰ্ম দৰ্শকসকলক দেখুৱাইছো। এয়া হৈছে 1 নং মৰাকলং প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত এনেদৰে পুৰুষ মহিলা সকলোৱে শাৰী পাতি ভোট সাব্যস্ত কৰিবলৈ আগবাঢ়িছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, একেটা ভোট গ্ৰহণ কেন্দ্ৰতে 2জনকৈ প্ৰাৰ্থী ইয়াত একেটা ভোট কেন্দ্ৰতে 2জনকৈ প্ৰাৰ্থীয়ে ভোট সাব্যস্ত কৰিব। তাৰে এজন কংগ্ৰেছৰ প্ৰাৰ্থী বুবুল দাস ইতিমধ্যে ভোট সাব্যস্ত কৰি ইতিমধ্যে ওলাই গৈছে। আৰু খন্তেক সময়ৰ পিছতে পীযুষ হাজৰিকাই এই ভোট কেন্দ্ৰতে ভোটদান কৰিব। আৰু তাৰে কিছু সবিশেষ আমি দেখুৱাই থাকিম আমাৰ এই পাটৰধৰ্মৰ দৰ্শকসকল। এনেদৰে যি মৰাকলং প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়ত পুৰুষ মহিলা সকলোৱে শাৰী পাতি ভোটদান সাব্যস্ত কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। আৰু এনেধৰণৰ বাতৰি চাই থাকিব আমাৰ এই প্ৰাতঃ টাইম।